guys, কামৰ পৰা আহিলো আহি কেনে উলাই গলো বজাৰলৈকে বজাৰৰ পৰা গৈ কেনে কিমান সবজি লৈ আহিছো কালি বিহু আছে নহয় বিহু কাৰণে সবজি সব বস্তু যি লাগে সব লৈ আহিলো চাব পাৰিছে এইবিলাক আমৰ পৰা আদি কৰি সব লৈ আহিলো ঠিক আছে guys এটা হক বনা বিলাক আনিলো আনি কেনে ধুই কেনে এটা ডাব্বাত ভৰাই কেনে থৈ দিম এনেকে সাফাকে ধুই কেনে ফ্ৰিজত ভৰাই থৈ দিব লাগে টেমা বিলাকত তো বনাবলৈ ইজি হয় Hello guys, মই আৰু এটা কি আনিছো জানেনে আমলখি কালি এইবিলাক খাম দে মই আৰু খাম আৰু আনিছো ভোট জলকীয়া এইবিলাক যিমান জ্বলা হয় লগতে আনিলো ৰিফাইন সব বজাৰ বিলাক ৰবিবাৰে কৰো আৰু লগতে আনিলো বেসন এক পেকেট তাৰপিছত দৈ আনিলো মিঠা পুৰবি কালি লাগিব নহয় বিহু বুলি লগতে নেমু আনিলো নেমু কিমান দিছে আজি 20 টকাৰ 4টা 20 টকাৰ 4টা নে 3টা দিয়ে ৰাতি হোৱাৰ কাৰণে আজি 4টা দিছে খুজিছো গম পাইছেনে খুজিব লাগিব তো ৰঙালাও আম টেঙা কালি আম টেঙাও বনাব লাগিব নহয় এইটো হ'ল পাত শাক এইটো হ'ল তৰমুজ দেখা পাইছিলে সব বজাৰ লৈ আহিছে আৰু ইয়াতে আছে 7টা ৰঙৰ শাক কালি 7টা শাক খাব লাগে ন এইটা সব শাক কালি কাৰণে আনিছে ফ্ৰিজত ভৰাও Thank you. এই হল মৰম মাজে মাজে কিবা আহি কেনে খুৱাই দিয়ে মুখত ভৰাই দি থৈ যায় মই ধনিয়া পাত এটা কাটি কেনে ধুই ফ্ৰিজত থৈ দিওঁ কিনাৰত কি বনাম জানেনে মাছৰ মছলা কালিয়া দেখাম ৰ'ব ৰেচিপিটো দেখাব নোৱাৰিলেও এনেই সবজিটো মানে দেখাব পাৰিম এইটো কি কৰিবা এইটো ফ্ৰিজত থবিলাক ধনিয়া পাত সব কাটি কেনে সাফা কৰি ললো মই এটা ধুই কেনে ফ্ৰিজত ডাব্বা এটাত ভৰাই থৈ দিম ধুনীয়া ইজি হয় বনোৱাৰ টাইমত জানেনে আপোনালোকে কৰিব এনেকা ভাল মাছটো বনাবৰ কাৰণে মই লৈছো 2টা বিলাহী ডাঙৰ 6 পৰা 7টা মান জলকীয়া
আৰু আদা আৰু নহৰু অলপমান বেছিকৈ ল'ব, মছলা গ্ৰেভি হ'ব ন। তো এইকেইটা পিঁয়াজকেইটা এতিয়া সৰু সৰুকৈ কাটি ল'ম আৰু আদা নহৰুকেইটা থেতেলাই ল'ম ভালকৈ, জলকীয়াকেইটাও থেতেলাই ল'ম। তাৰপিছত গুড়া মছলাকেইটাতো তাতে থাকিবই। আহক দেখাই আছোঁ বনাওঁতে, চাই থাকিব কিন্তু ভিডিঅ'। কেৰাহীটো বহাই দিলোঁ। কৃষ্ণ কৃষ্ণ জলকীয়া দিম। এইটো মোৰ মছলা, নিমখ হালধিখিনি সানি ল'ম মাছত। তাৰপিছত তেলত ফ্ৰাই কৰিব লাগিব, ৰং কালাৰ কৰি। আৰু এই পাংকাজ মাছটো ভাজাৰ টাইমত আপুনি নিমখ আৰু হালধি সানাৰ টাইমত অলপমান তেল লগতে সানি দিব, তেতিয়াহ'লে বৰ ফুটে কিন্তু তেলত দিলে। সেইকাৰণে অলপমান তেল দি দিব সানোতে, অলপ কমকৈ ফুটিব আৰু। তাৰপিছত মই ভালকৈ সানি ল'ম। ইফালে দি হওক আদা আৰু নহৰু থেতেলাই দি আছোঁ দেই, অলপ ৰেডি কৰি দি আছে। আৰু টেষ্টিকৈ বনাম, আপোনালোককতো দেখাই আছে ন। মনো ক'লে আজি মাছ খাব মন গৈছে, স্পাইচি কৰি বনাই দিয়া মই, সেইকাৰণে বনাই আছোঁ। মোৰ খানা হৈ গ'ল। লগতে মোৰ ধনিয়া পাত, ধোৱা ধনিয়া পাত টেমাত ভৰাই দিলোঁ মই, ডাইৰেক্টলি ফ্ৰিজত থ'বৰ কাৰণে ইজি আৰু বনাবৰ কাৰণে ইজি। পটককৈ আপুনি ওলায়ে কাটি চব্জি দি দিব পাৰিব, নহ'লে বাচি থাকিব লাগে হয়নে? সেইকাৰণে মই অলপমান ধনিয়াও লৈ লৈছোঁ, সেইটো কাৰণে ৰেচিপিটোৰ কাৰণে আপোনালোকক দেখাই আছোঁ দেই। সেই হিচাপত বনাব, বহুত টেষ্টি হয় খাবৰ কাৰণে। মোৰ এক খোলা মাছ ভাজা হৈ গ'ল, এতিয়া থেকেল খোলা আছে। তাৰপিছত মই ৰেচিপিটো বহাই থাকিম। আদা নহৰু জলকীয়া খুন্দি লৈছোঁ, আৰু 2টা পিঁয়াজ কাটি লৈছোঁ, আৰু 2টা বিলাহী কাটি লৈছোঁ, আৰু লগতে মই 2টা তেজপাত লৈছোঁ, আৰু লগতে মই ধনিয়া কাটি লৈছোঁ। মই দি আছোঁ এতিয়া পিঁয়াজ, আদা নহৰু
দিব আপোনালোকৰ সোৱাদ অনুসাৰে। লগতে আকৌ ভাতটো বহাই দিওঁ। সৰু কুকাৰত ভাত বহাওঁ, দুজনে মানুহ অলপ অলপ ভাত খাওঁ। ছাৰে আহিলে কাপোৰ চাপোৰ ধুই কেনে আহিলে, এতিয়া বোলে ভাজা মাছ খায়। ভাজা মাছ খাব এতিয়া। পংকজ মাছ। খোৱা। টেষ্টি। থেংক ইউ। মাজে মাজে আহে খুৱাই দিওঁ। বক্সবিলাক থৈ দিওঁ ফ্ৰিজত। মই ইয়াতে গ্ৰেভিটোত অলপ পানী দিছোঁ, এতিয়া মই মাছকেইটা দি দিম। মোৰ আঞ্জা বনোৱা হৈ গ'ল, ভাত আঞ্জা। আমাৰ আঞ্জা বনোৱা হৈ গ'ল, এতিয়া ৰাতিৰ ডিনাৰ খাবলৈ ৰেডি। খাওঁ। লগতে ভোট জলকীয়াও এটা লৈছোঁ, নেমু টেঙা, পিঁয়াজ, এইবিলাক আমাৰ থাকেই। এইবিলাক নহ'লে আমি খাবই নোৱাৰোঁ।